ঢিঙত চলিছে ভূমাফিয়াৰ তাণ্ডৱ ব্ৰহ্মপুত্ৰৰ বুকুত দিনে নিশাই চলিছে অবৈধ বালি খনন কাণ্ড জ্ঞানহীন ঢিং প্ৰশাসন নীৰৱ নগাঁও জিলা বন বিষয়া প্ৰশাসনৰ চকুৰ সন্মুখতেই অবাধ হাৰত বালিৰৈশ্ৰুৰ তাণ্ডৱ অভিযোগ দিলেও গুৰুত্ব নিদিয়ে ব্যাগুম ঢিং প্ৰশাসনে সম্পূৰ্ণৰূপে প্ৰশাসন জড়িত আছে কিয় মই বহুবাৰ প্ৰশাসনক অৱগত কৰিছোঁ প্ৰত্যেকজন SDCয়ে জানে ঢিং অঞ্চলত এনেকুৱা ধৰণৰ কাৰ্যকলাপ চলি থকাৰ কথা এনে ক্ষেত্ৰত মই SDCক বাৰম্বাৰ কোৱাৰ পিছতো SDCয়ে কোনো এবাৰ শিলডল ভাঙি আহিছিল মণ্ডলসহ এলটেড মাটি খালি থাকোঁতে আহি তেওঁলোকে মাটিটো চিজ কৰিলে কৰাৰ পিছত দুদিনৰ পিছত আকৌ মেনেজ হৈ গ'ল এইখন ঢিঙৰ বিৰিণাবাৰী প্ৰাথমিক বিদ্যালয় এইখন বিদ্যালয়ৰ সমীপতেই অবৈধভাৱে দিনে নিশাই চলাইছে বালি মাটিৰ খনন ঢিং ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা মাত্ৰ 2 কিলোমিটাৰ দূৰত্বত এইখন বিদ্যালয় অৰ্থাৎ ৰাজহ চক্ৰ বিষয়াৰ নাকৰ তলতেই বৃহৎ বৃহৎ জেচিবি ফকলেণ্ডেৰে কাটি নিয়া হয় শ গাড়ী বালি মাটি যাৰ কাৰণে ধ্বংসৰ গৰাহত বিৰিণাবাৰী প্ৰাথমিক বিদ্যালয় এতিয়াতো তেওঁলোকে বোলে কাৰোবাৰ কোনোবা পাৰ্টিত মাটি বেচিছে কি সূত্ৰত কেনেকৈ বেচিছে মই সেইখিনি অৱশ্যে গম নাপাওঁ কিন্তু অৱশ্যে এইখিনি মাটি বেচা কিনা নকৰাকৈ যদি এই হেৰিত বন্ধ থকা হ'লে আমাৰ স্কুলখনৰ ভৱিষ্যতৰ কাৰণে ভাল হ'লে বুলি মই ভাবোঁ মালৰ কাহাৰ পৰা তেওঁলোকে মাটি খুৱাই আছে এনেকুৱা এটা ভৱিষ্যত মানে স্কুলখন ধ্বংস হোৱাৰ এটা সম্ভাৱনা থকা দেখা যায় এতিয়া প্ৰশ্ন উঠিছে কাৰ ছত্ৰছায়াত চলিছে ঢিঙৰ এই অবৈধ বালি খনন অভিযোগৰ ওপৰত অভিযোগ তথাপিও গুৰুত্ব নাই ঢিং প্ৰশাসন অথবা নগাঁও জিলাৰ বন বিষয়াৰ কাৰ্যালয়ৰ চক্ৰ বিষয়া প্ৰতিজনকে মই জনাইছোঁ একেবাৰে শেষৰজনে মোক ক'লে বৰ্তমান যিজন আছে তেওঁক বোলে ফটো মাৰি দিলেহে আহিব ফটো মাৰি নি তেওঁক দিব লাগিব আৰু দিনে নিশাই SDC থানাৰ সন্মুখেদি ডাম্পাৰ চলি আছে বুধবৰীয়া ব্যস্ত দিনতো তেওঁলোকে বন্ধ নকৰে গতিকে ইয়াত আৰু গম পোৱা যায় যে প্ৰশাসন সম্পূৰ্ণৰূপে জড়িত আছে প্ৰশাসনক অনুৰোধ কৰিম যে ইয়াত ব্যৱস্থা এটা লওক যি স্থানত অবৈধ বালি খনন চলি আছে সেই স্থানতেই খৰালি কালত একাংশ খেতিয়কে বছৰ বছৰ ধৰি কৰি আহিছে খেতি কিন্তু বালি খননৰ কাৰণে এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে একাংশ খেতিয়কে এই অবৈধ বালি খনন চক্ৰক উৎখাত কৰিবলৈ নগাঁও জিলা বন বিভাগ আৰু ঢিং প্ৰশাসনক আৰু কিমানবাৰ অভিযোগ দিব লাগিব সেয়াহে হ'ব লক্ষণীয় ব্যুৰো ৰিপৰ্ট प्रथम खबर अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।